ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈছোঁ নতুন চাকৰি, অসম লোকসেৱা আয়োগ APSC তৰফৰ পৰা নতুন চাকৰি। যদি এই চাকৰিটোৰ কাৰণে আপোনালোকে ইলিজিবিলিটি হয় তো ভিডিঅ'টো সম্পূৰ্ণ চাব, বিনা স্কিপ কৰি সকলোখিনি ডিটেইল মই এই ভিডিঅ'ত দি দিম। আৰু যদি আপুনি এই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পোষ্ট নেম হৈছে ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ। এইটো আপোনালোকৰ টোটেল 137 পোষ্ট আছে। তো প্ৰথমতে মই পোষ্টখিনি কোৱাৰ আগতে বা ইলিজিবিলিটিখিনি কোৱাৰ আগতে মই কৈ দিওঁ কোন কোন ডিষ্ট্ৰিক্টত এই চাকৰিটো আপুনি কৰিব পাৰিব বা কোন কোন ডিষ্ট্ৰিক্টত এই চাকৰিটো চিট খালী আছে মই আপোনালোকক দেখুৱাই আছোঁ। শিলচৰ, হাইলাকান্দি, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, নগাঁও, ডিমা হাছাও, হাজং, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং আৰু তেজপুৰত বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি আৰু কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, গুৱাহাটী, বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বৰজালি, তামোলপুৰ। এইখিনি হৈছে আপোনালোকৰ মেইন চাকৰি কৰিব পৰা বা চাকৰি যোনটো জোন হয় সেইটো হৈছে। ইয়াতে আপুনি ইয়াত যিকোনো এটাত আপুনি চিলেক্ট কৰি চাকৰি কৰিব পাৰিব। তো মই জনামতে সকলোতে আপোনালোকে এইখিনি ডাঙৰ ডাঙৰ চিটি হয়, তো ইয়াতে ডিষ্ট্ৰিক্টত আপোনালোকে চাকৰি কৰিবলৈ পাৰিব। তো বলক ভিডিঅ'টো সকলোখিনি আপোনালোকক ইনফৰ্মেশ্যন মই দি আছোঁ। চেলেৰীৰ কথা জনাই দিওঁ, আপোনালোকক চেলেৰী হ'ব 30,000 পৰা লৈ 1,10,000 টকালৈকে আপোনালোকৰ চেলেৰী হ'ব। গ্ৰেড পে হৈছে 12,700 টকা। টোটেল ভেকেঞ্চি হৈছে 137। অৰ্গেনাইজেশ্যন কৰিছে APSC তৰফৰ পৰা। আৰু কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন ভেটেনেৰী ছায়েন্স। অনলাইন এপ্লাই হ'ব। এপ্লাই ফিজ হ'ব 47.20 আৰু পৰা লৈ 297.20 পৰা লৈ আপোনালোকক ফিজ দিব লাগিব। ষ্টাৰ্টিং হৈছে 7 আগষ্ট আৰু লাষ্ট হৈছে 6 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এডুকেশ্যন আকৌ এবাৰ মই জনাই দিছোঁ আপোনালোকক এনিমেল ভেটেনেৰী ছায়েন্সৰ পৰা যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পঢ়া হ'ব লাগিব। যদি এই চাৰ্টিফিকেট আছে বা এই আপোনালোকে কৰ্চটো পঢ়িছে তেতিয়াহ'লে আপোনালোকে কোনো টেনশ্যন নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। চাকৰিটো বেষ্ট অফ দ্য বেষ্ট চাকৰি হয় APSC তৰফৰ পৰা। লগতে যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই বা চাৰ্টিফিকেট নাই তেখেতলোকে এতিয়ালৈকে কৰি ল'ব। সময় আপোনালোকক দিয়া আছে 6 ছেপ্টেম্বৰলৈ দিয়া আছে। তেতিয়ালৈকে আপোনালোকে এই চাৰ্টিফিকেটটো বনাই ল'ব। যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা অসুবিধা হয় এই দিয়া নম্বৰটো ফোন কৰিব আৰু সময় হৈছে 10টাৰ পৰা 5টাৰ ভিতৰত আপোনালোকে বা ইমেইলটো আপোনালোকে কৰি পেলাই আপোনালোকৰ অসুবিধাটো জনাব পাৰিব সিহঁতক। এতিয়া আহোঁ কেটেগৰী ৱাইজ। অ'পেন কেটেগৰীৰ কাৰণে আছে 106 106টা, OBC কাৰণে আছে 6টা, ট্ৰাইবেল আদিবাসীৰ কাৰণে আছে 1টা, SC কাৰণে আছে 11টা, STB কাৰণে 9টা, ST AC কাৰণে 4টা, টোটেল 137টা পোষ্ট ইয়াতে দিয়া হৈছে। এজ লিমিট হৈছে আপোনাৰ 21 বছৰৰ পৰা 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ 21ৰ পৰা 38 আছে তেতিয়ালৈকে আপোনালোকে কোনো বিনা টেনশ্যনতে এপ্লাই কৰিবলৈ পাৰিব। যদি আপোনালোকৰ 38 এজ বেছিও হৈছে তেতিয়া যদি আপুনি OBC বা MOBC থাকে তেতিয়াহ'লে আপোনালোকে 41 ইয়াৰ্ছলৈকে পাব। যদি ST হয় 43 ইয়াৰ্ছ আৰু PWBD হয় তেতিয়া 10 ইয়াৰ্ছ দিয়ক। আৰু যদি এক্স ছাৰ্ভিচমেন হয় তেতিয়া আপোনালোকে 50 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এতিয়া আপোনালোকে এপ্লাই কৰিব কেনেকৈ? এপ্লাই কৰিবৰ কাৰণে আপোনালোকক এটা ভেলিড মোবাইল নম্বৰ এণ্ড ভেলিড ইমেইল এড্ৰেছ লাগিব। সেই ইমেইল আইডিত আপোনালোকৰ OTP আহিব আৰু ফোন নম্বৰটো OTP আহিব। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। সকলোখিনি ইনফৰ্মেশ্যন মই দি দিছোঁ। যদি কিবা কাৰণত আপোনালোকে অসুবিধা আছে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিম। যদি ভিডিঅ'টো ভাল আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহোঁ মেইন নটিফিকেশ্যন ডেটটো। 3 আগষ্টত নটিফিকেশ্যন আউট হৈছে। এপ্লাই হৈছে 7 আগষ্টৰ পৰা। লাষ্ট এপ্লাই 6 ছেপ্টেম্বৰলৈকে হ'ব আৰু পে'মেণ্টটো হ'ব 8 ছেপ্টেম্বৰলৈকে আপোনালোকে কৰিব পাৰিব। এক্সামৰ কোনো এতিয়ালৈকে ডেট মেনশ্যন হোৱা নাই। যদি ডেট মেনশ্যন হয় তেতিয়াহ'লে মোৰ চেনেলত আপোনালোকে এক্সাম ডেটটো পাই যাব। এইটো হৈছে অসম লোকসেৱা আয়োগৰ ৱেবছাইট। ইয়াতে আপোনালোকে পাব অনলাইন এপ্লাই কৰিবৰ কাৰণে। এই দেখিছে আপোনালোকে VO আৰু BDO ভেটেনেৰী অফিচাৰ আৰু ব্লক ভেটেনেৰী অফিচাৰ, ইয়াত গৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। মই সকলোকে দেখুৱাই দিছোঁ।